ৰাখি এই বন প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ ফলত আমি কম ঠাইত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰি তাৰ ফলত অক্সিজেন পাব পাৰোঁ। ইয়াৰ ফলত আমাৰ প্ৰয়োজনীয় সকলো শাক পাচলি ফল মূল আদি নিজৰ প্ৰয়োজনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই ব্যৱস্থাটো জাপানৰ জীৱ বিজ্ঞানী আকিৰা তেওঁ উদ্ভাৱন কৰিছিল। ইয়াৰ ফলত বিভিন্ন দেশৰ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি ফলপ্ৰসূ হৈছে। ইয়াৰ দ্বাৰা আমিও আমাৰ বিদ্যালয়খনৰ চৌপাশত থকা খালী ঠাইবোৰত কিছুমান গছপুলি ৰোপণ কৰি তাৰ পৰা বিভিন্ন ফল মূল শাক পাচলি পাব পাৰোঁ আৰু ইয়াৰ দ্বাৰা এক প্ৰকৃতিৰ ভাৰসাম্য পৰিৱেশ দৃষ্টিকোণ কৰা হয়। এই পদক্ষেপৰ ফলত পৰিৱেশত বিভিন্ন ধৰণৰ সুবিধা হয়। কম ঠাইত কম খেতিৰ ফলত নিজৰ উপাৰ্জনৰ লগতে পৰিৱেশৰো বিভিন্ন